কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত যোৰহাট জে.বি. কলেজত 2025-26 বৰ্ষৰ BA, MA আৰু ডিপ্ল'মা পাঠ্যক্ৰমৰ এডমিশ্যন চলি আছে। এডমিশ্যনৰ লাষ্ট ডেট 31 জুলাই 2025। নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰটো হৈছে 9954692884 অথবা 9706357140 জে.বি. কলেজ যোৰহাট। নমস্কাৰ, এটি বিশেষ বাতৰি লৈ নিউজ নর ষ্টুডিঅ'ত মই মুকেবুল হুছেইন। যোৰহাটত মুকুন্দ মুৰাৰী সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু ঢেকৰগৰাবাসী ৰাইজৰ সহযোগত 15 দিনীয়াকৈ গ্ৰীষ্মকালীন নাট্য কৰ্মশালাৰ আয়োজন। নিউজ নৰ এক বিশেষ প্ৰতিবেদন। যোৰহাটত মুকুন্দ মুৰাৰী সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু ঢেকৰগৰাবাসী ৰাইজৰ সহযোগত 15 দিনীয়াকৈ গ্ৰীষ্মকালীন নাট্য কৰ্মশালাৰ আয়োজন। কাৰণে এই অনুষ্ঠানটি ধন্যবাদৰ পাত্ৰ। আশা ৰাখিছোঁ এই অনুষ্ঠানটোৰ সহযোগত এই অঞ্চলৰ নাট্য যাত্ৰাৰ এটা সুন্দৰ পদক্ষেপ ইয়াৰ দ্বাৰাই আৰম্ভ হ'ব। সেয়ে মই এই গোষ্ঠীটোৰ সমূহ সদস্যলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মোৰ চমু বক্তব্য সামৰি মাৰিছোঁ। উল্লেখযোগ্য যে সাংস্কৃতিক নগৰী যোৰহাট চহৰৰ উপকণ্ঠ ঢেকৰগড়াত মুকুন্দ মুৰাৰী সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু ঢেকৰগড়াবাসী ৰাইজৰ সহযোগত বিশ্বজ্যোতি ৰংগমঞ্চত 15 দিনীয়াকৈ নাট্য কৰ্মশালা আয়োজন কৰা হয়। উল্লেখযোগ্য যে যোৰহাটৰ উপকণ্ঠ ঢেকৰগড়াত মুকুন্দ মুৰাৰী সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু ঢেকৰগড়াবাসী ৰাইজৰ সহযোগত বিশ্বজ্যোতি ৰংগমঞ্চত 15 দিনীয়াকৈ নাট্য কৰ্মশালাখন আয়োজন কৰা হয়। নাট্য কৰ্মশালাৰ বন্তি প্ৰজ্বলন কৰে নাট্যকাৰ মানৱেন্দ্ৰ শৰ্মাই। নাট্য কৰ্মশালাখনিত 50ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। লগতে কৰ্মশালাৰ শেষত নাট্য কৰ্মশালাত অংশগ্ৰহণ কৰাৰ সকলো ছাত্ৰ ছাত্ৰীকে একোখনকৈ মানপত্ৰ প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে মুকুন্দ মুৰাৰী সাংস্কৃতিক গোষ্ঠীৰ সদস্যসকলে। মুকুন্দময় সাংস্কৃতিক গোষ্ঠী আৰু বৃহত্তৰ ঢেকৰগড়াবাসী ৰাইজৰ সহযোগত আমি গ্ৰীষ্মকালীন এখনি নাট কৰ্মশালা 15 দিনীয়া কাৰ্যসূচীয়ে বিশ্বজ্যোতি ৰংগমঞ্চত আয়োজন কৰিছোঁ। এই কৰ্মশালাৰ আমি শিক্ষা দিবৰ বাবে আমি মাননীয় মাধৱেন্দ্ৰ শৰ্মা ছাৰক ইয়ালৈ নিমন্ত্ৰণ জনাই আনি আজি প্ৰথম দিনৰ কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। ৰীতি নীতি মাজেৰে আমি অনুষ্ঠান আৰম্ভ কৰিবলৈ চেষ্টা কৰিছোঁ। এই কণ কণ শিশুসকলৰ ভৱিষ্যতক লৈ আমি অনুষ্ঠানভাগ আয়োজন কৰিছোঁ। গতিকে সকলো ৰাইজে আমাৰ মুকুন্দময়ী সাংস্কৃতিক গোষ্ঠীৰ যি গ্ৰীষ্মকালীন নাট্য কৰ্মশালা, এই কৰ্মশালাত সহায় সহযোগিতা আগবঢ়াব বুলি আমি মুকুন্দময় সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা সকলোকে সাদৰেৰে আমি আদৰণি জনাইছোঁ। গতিকে সকলো আহক, আমাৰ এই কাৰ্যসূচী আমি সুন্দৰভাৱে যাতে 15 দিনীয়া কাৰ্যসূচী সুন্দৰভাৱে ৰূপায়ণ কৰি নিব পাৰোঁ। ধন্যবাদ। প্ৰণৱ খেঞ্চুৱাৰ ৰিপৰ্ট, নিউজ নাও।